এই মুহূৰ্তত মই গহপুৰৰ জয়পুৰত উপস্থিত আছোঁ আৰু এই যিটো অঞ্চল এই অঞ্চলটো বছৰটোৰ আচলতে প্ৰায়কেইটা মাহ পানীত বুৰ গৈ থাকে আৰু এই যেতিয়া পানী হয় এই অঞ্চলটোত তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ সম্বল হৈছে একমাত্ৰ নাওখন আৰু এই নাওখন ইতিমধ্যে মেৰামতি কৰাত ব্যস্ত এতিয়া গাঁওবাসী। আমি দেখুৱাইছোঁ এয়া গহপুৰৰ দক্ষিণ জয়পুৰৰ পৰিৱেশ আৰু এই যিটো অঞ্চল অত্যন্ত এটা দ অঞ্চল আৰু বছৰটোৰ প্ৰায়কেইটা মাহ আচলতে এই অঞ্চলটো পানীত বুৰ গৈ থাকে আৰু যেতিয়া পানী হয় তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ সম্বল হৈছে আপোন নাওখন আৰু এই নাওখন ইতিমধ্যে মেৰামতি কৰিছে গাঁওবাসীয়ে। আমি দেখুৱাইছোঁ এয়া গহপুৰৰ দক্ষিণ জয়পুৰৰ পৰিৱেশ। মই দাদা আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ, কওকচোন যিহেতু বাৰিষা আৰম্ভ হ'লেই ইতিমধ্যে পানী অলপ অলপ হৈছেই, নাও মেৰামতি কৰিছে। আমাক নাও লাগিব, সেইকাৰণে নাও মেৰামতি কৰিছে। ৰাস্তা পদূলিটো নায়েই, আমাৰ নাৱে সম্বল আৰু একমাত্ৰ বাহনখন নাৱে হ'ব আৰু গাড়ীখন নাৱেই আৰু তাকে কি ক'ম আৰু। প্ৰত্যেক ঘৰ মানুহতে নাও আছেনে? প্ৰত্যেক ঘৰৰ মানুহ নাও আছে, এখন দুখন চবৰে আছে। নাও নহ'লে চলিব নোৱাৰে, কলভৰো নহ'ব। দাদা নাও মেৰামতি কৰিছে? নাও এয়া মেৰামতি কৰিছোঁ বাৰু আমি। এতিয়া আমাৰতো এইটো সম্বল, এইটো মানে যিটো আমাৰ যিটো জেগা দ অঞ্চল, এইটো জেগাত আমাৰ নাওখনে লাগে। আমাৰ গাড়ী পদূলিৰ ৰাস্তাও নাই, গাড়ীও নাই আমাৰ, কিন্তু এই নাওটো হ'ল গাড়ী। তো এইটো আমাক অলপমান কৰি পেলাই মানে অলপমান মেৰামতি কৰি পেলাই সাজু হৈছে আৰু এতিয়া তেল চাল লগাম আৰু এতিয়া। প্ৰত্যেক ঘৰৰ মানুহতে নাও আছে? চব ঘৰতে নাও আছে, দুটা তিনিটা এনেকৈ চবৰে আছে নাও। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নাৱৰ বাবে? নাৱৰ বাবে চৰকাৰৰ পৰা আমি কোনো সুবিধা পোৱা নাই। তেওঁলোকে আমাক সুবিধা মানে কোনো এটা হেৰি কৰি নিদিয়ে। তেওঁলোকে ইমান দ অঞ্চলত মানুহসোপা যে আছে, তেওঁলোকে অলপমান জানিব লাগে এই দ অঞ্চলৰ মানুহসোপাক মানে আমি অলপমান সাহাৰ্য কৰি মানুহসোপা জীয়াই ৰাখিব লাগে, সেইটো তেওঁলোকে নকৰে। নিশ্চয়, মই পুনৰ দেখুৱাব ওলাইছোঁ এই অঞ্চলটো অত্যন্ত এটা দ অঞ্চল। ব্ৰহ্মপুত্ৰৰ পৰা পানী আচলতে সোমাই আহে আৰু বছৰটোৰ প্ৰায়কেইটা মাহ আচলতে পানীত বুৰ গৈ থাকে আৰু যেতিয়া পানী হয় এওঁলোকৰ একমাত্ৰ যাতায়াতৰ সম্বল হৈছে একমাত্ৰ নাওখন আৰু নাওখন ইতিমধ্যে মেৰামতি কৰাত তেওঁলোক ব্যস্ত আছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, নাও মেৰামতি কৰি আছে? হয়, নাও মেৰামতি কৰি আছে। পানী হৈ আৰম্ভ হ'বই আৰু? পানী আৰম্ভ হ'বই, পানী এবাৰ হৈ গ'ল, এতিয়া পানী হ'ব। প্ৰতি বছৰ পানী হয়? প্ৰতি বছৰ পানী হয়। আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰতি বছৰ পানী হয়? প্ৰতি বছৰ পানী হয়। পানী হ'লে নাওখন ব্যৱহাৰ কৰে? নাওখন নহ'লে চলিব নাই, নাও লাগিবই আৰু। এতিয়া এই নাওখন কি কৰি আছে? এইখন নাওখন বনাব লাগিব, ভাঙিছে এতিয়া নাওখন বনাব লাগিব, মেৰামতি কৰিছে? মেৰামতি কৰিব লাগিব এইটো। পানী সোমাই আৰু এয়া হৈছে তেওঁলোকৰ একমাত্ৰ আচলতে যাতায়াতৰ সম্বল নাওখন ইতিমধ্যে মেৰামতি কৰিছে আৰু এনেদৰে এতিয়া ব্যস্ত এওঁলোক, কিয়নো বাৰিষা ইতিমধ্যে আৰম্ভ হৈছে, এটা পানী আহিছেই। বছৰটো প্ৰায় কেইটা মাহ আচলতে পানীত বুৰ গৈ থাকে আৰু যেতিয়া পানী হয় এওঁলোকৰ যাতায়াতৰ একমাত্ৰ সম্বল হৈছে নাওখন আৰু যাক লৈ ইতিমধ্যে ব্যস্ত হৈছে নাওখন মেৰামতি কৰাক লৈ। আৰু আমি ND-20 দৰ্শকসকল তেওঁলোক কিহত ব্যস্ত আমি দেখাৰ চেষ্টা। আপুনি চাই আছে ND-24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।